সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে অসম প্ৰদেশ মিডিয়া বিভাগে আজি এটা ৰক্তদান শিবিৰ ৰাহুল গান্ধীজীৰ আজি পবিত্ৰ জন্মদিন আৰু এই জন্মদিন উপলক্ষে অনাড়ম্বৰপূৰ্ণভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত লৈছে আৰু অসম প্ৰদেশ মিডিয়া ডিপাৰ্টমেণ্টৰ উদ্যোগত বেদব্ৰত বৰা চেয়াৰমেন তেখেতৰ উদ্যোগত আজি ইয়াত ব্লাড ডোনেশ্যন কেম্প আমাৰ সকলো মুখপাত্ৰ সকলো আছে ইয়াতে আৰম্ভ হৈছে আৰু প্ৰথমটো ৰাহুল গান্ধীজীৰ বাৰ্থডেত প্ৰথমটো ব্লাড ডনাৰ হিচাপে ৰক্তদান কৰিবলৈ পাই মই যথেষ্ট আনন্দিত। অনাগত ভৱিষ্যতত ৰাহুল গান্ধী ডাঙৰীয়াই সমগ্ৰ ভাৰতৰ যুৱ প্ৰজন্মক বৃদ্ধ বনিতাৰ কাৰণে ভাৰতবৰ্ষৰ অসহায় জনসাধাৰণৰ কাৰণে ইমূৰৰ পৰা সিমূৰলৈ তেখেতে দৌৰি ফুৰিছে। থাউজেণ্ডছ কিলোমিটাৰ তেখেতে খোজকাঢ়ি ঘূৰি ফুৰিছে, আৰ্তজনৰ ওচৰত থিয় হৈছে। বিভিন্ন সমস্যা যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত হৈছে তাতেই তেওঁলোকৰ কণ্ঠ হিচাপে থিয় হৈছে। ৰাহুল গান্ধী ডাঙৰীয়াই এই পবিত্ৰ জন্মদিনটোত অসম প্ৰদেশ মিডিয়া ডিপাৰ্টমেণ্টক মই ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ পদক্ষেপ আৰু এইটো আৰম্ভণি হৈছে। আমাৰ বহু যুৱক ছাত্ৰ সকলো আহি আছে এই ব্লাড ডোনেশ্যনৰ কাৰণে আৰু মই ভাবোঁ এক টোপাল ৰক্তেও এজন ৰোগীক যথেষ্ট সহায় কৰিব পাৰে। এইটো এটা সুন্দৰ পদক্ষেপ, মই ধন্যবাদ জনাইছোঁ। আৰু আপোনাসবক ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াক এইকেইটা দিন গৌৰৱ গগৈ ডাঙৰীয়াই কাৰ্যভাৰ লোৱা দিনৰ পৰা যিদৰে আমাক সম্প্ৰচাৰ কৰি আছে সমগ্ৰ অসমত শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকক মই দেখা পাই আছোঁ। প্ৰত্যেকটো চেনেলৰ প্ৰত্যেকটো আমাৰ বিষয়ববীয়া ইয়াত থকা প্ৰত্যেকজনকে প্ৰত্যেকটো চেনেলৰ বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছোঁ। অনাগত ভৱিষ্যতত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শদিয়াৰ পৰা ধুবুৰীলৈ ইমূৰৰ পৰা সিমূৰলৈ যোৱা 2-3টা দিনত আপোনালোকে গম পাইছে যে 80জনতকৈ ওপৰ অবজাৰ্ভাৰে অসমত সম্পূৰ্ণ ব্লকসমূহ মণ্ডলমসমূহ বুথসমূহ জিলাসমূহ পৰ্যবেক্ষণ কৰি আছে আৰু 20 তাৰিখে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখত আমাৰ প্ৰেজেণ্টেশ্যন আছে। আৰু মই ভাবোঁ যিদৰে গৌৰৱ গগৈ ডাঙৰীয়াই অবজাৰ্ভাৰসকলক পঠাই সমগ্ৰ অসমৰ দলীয় কৰ্মকৰ্তাসকলৰ সুখ দুখৰ সমস্যাৰ বুজ ল'বলৈ প্ৰচেষ্টা হাতত লৈছে, এইটো সঁচাকৈ প্ৰশংসনীয়। অনাগত সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰত্যেকটো পদক্ষেপত গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰত্যেকটো পদক্ষেপত আপোনালোকে যাতে সহায় কৰে, গৌৰৱ গগৈ ডাঙৰীয়াৰ যাতে হাত শক্তিশালী কৰে, তেখেতক আগুৱাই লৈ যোৱাত আপোনালোকৰ বিশেষ সহায় আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা যিহেতু কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে এতিয়া যিবিলাক কংগ্ৰেছীয়ে মানে দুধুৰ মুধুৰ অৱস্থাত আছে তেওঁলোকে একদম চাৰ্জাৰী কৰা হ'ব বুলি কৈছে। এইটোতো ভাল কথা কৈছে, এইটো সত্যনিষ্ঠ কথা কৈছে। যিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছক বিশ্বাস কৰে, যাৰ ৰক্তই ভাৰতীয় জাতীয় কংগ্ৰেছ আছে সি ভাৰতীয় জাতীয় কংগ্ৰেছ কৰিব আৰু যাৰ নাই সি তাৰ নিষ্কাশিত হ'ব। তাৰ পৰা এইটোতো আৰু সভাপতি মহোদয় এটা সুন্দৰ কথা কৈছে। অসম প্ৰদেশ অহা সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বহুলানি কাৰ্যসূচী ঘোষণা হ'ব আৰু প্ৰত্যেকটো কাৰ্যসূচীত মোৰ বিশ্বাস আছে যিসকল অবজাৰ্ভাৰ্ছ গৈছে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া ডিপাৰ্টমেণ্টটো বেদব্ৰত বৰা ডাঙৰ দ্বিতীয়বাৰৰ কাৰণে তেখেতক ডিক্লেয়াৰ কৰা হৈছে। তেখেতৰো নেতৃত্বত মই দেখা পাইছোঁ কেইটামান দিনত মিডিয়া ডিপাৰ্টমেণ্ট আমাৰ যথেষ্ট শক্তিশালী হৈ পৰিছে। সকলো দিশত আমি যাতে আগুৱাই লৈ যাব পাৰোঁ। অসমৰ জনসাধাৰণৰ প্ৰকৃত ইচ্ছা কি, অসমৰ জনসাধাৰণৰ সত্যনিষ্ঠ তেওঁলোকে কি বিচাৰে তাত গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিফলন নিশ্চয় ঘটাব পাৰিব আমাৰ বিশ্বাস। ভূপেন বৰাই পৰা নাছিলে কিন্তু গৌৰৱ গগৈ পাৰিব বুলি আপুনি গৌৰৱ গগৈ প্ৰত্যেকজনলৈ সন্মান আছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰত্যেকজনে আমাৰ সন্মানৰ, ইয়াত কোনো কাকো মানে সেৱা কৰাৰ কোনো আমাৰ প্ৰচেষ্টা আৰু এইটো ভাৰতীয় জাতীয় কংগ্ৰেছ হয়। প্ৰত্যেকজনৰে অৱদান আছে। গৌৰৱ গগৈ লিডাৰ অফ দ্য অপজিশ্যন আছিলে যোৱা সময়ত, ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন। এইবাৰ লিডাৰ অফ দ্য অপজিশ্যন ৰাহুল গান্ধী, তেওঁৰ নেতৃত্বতো তেওঁ ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন আৰু তেওঁৰ কণ্ঠ পাৰ্লিয়ামেণ্টত কিদৰে গুজৰি গমৰি উঠে, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ আগত, অমিত শ্বাহৰ আগত গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া ডিবেট কৰে বহুতে তাত তেওঁৰ সন্মুখত ফেৰ মাৰিব নোৱাৰে। আৰু আজি অসমৰ নেতৃত্ব লৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ চেণ্ট্ৰেল হাইকমাণ্ডক মই ধন্যবাদ জনাম যে তেখেতক সভাপতিৰ দায়িত্ব দিছে আৰু তেখেতৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ চুকে কোণে প্ৰত্যেকজনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে পূৰা ক্ষমতা লগাই শক্তি লগাই সকলোৱে সকলো স্তৰত নিজৰ কৰ্তব্য সমাধান কৰে।
এইটো এটা ষড়যন্ত্ৰ আৰু এইটো এটা কি ক'ম এনেকুৱা ধৰণৰ কথা ভাৰতীয় জাতীয় কংগ্ৰেছে বিশ্বাস নকৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে এনেধৰণৰ কথাৰ পৰা সদায় দূৰত থাকে। ভাৰতীয় জাতীয় কংগ্ৰেছ হিন্দু মুছলমান শিখ ইছাই ৰাভা বড়ো গাৰো মিচিং সকলো কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ সকলো জাতি জনজাতিক প্ৰতিনিধিত্ব কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে এনেকুৱা অনৈতিক কথা চিন্তাই কৰিব নোৱাৰে আৰু ভাবিবই নোৱাৰে। আৰু যিসকলে এনেবোৰ কথা কয় মই ভাবোঁ এইটো যথেষ্টই এইটো কটু মানে ইয়াৰ শব্দ মানে ক'বলৈ কোনো ভাষা নাই। এনেধৰণৰ কথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীয়ে চিন্তা কৰিব নোৱাৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে এনাজৰীডাল বৰ অসমৰ এনাজৰীডাল ধৰি ৰাখিব বিচাৰে। শাসক পক্ষই আজি কেইটামান দিনত এনেকুৱা কিছুমান কথা কৈ এটা কি বুজাব বিচাৰিছে কি সূচাব বিচাৰিছে সেইটো তেওঁলোকে ভালদৰে বুজি পাব। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত ইছলাম ধৰ্মীয় লোকসকলেই নহয় সকলো জাতি জনগোষ্ঠী সি চাহ জনগোষ্ঠীয়েই হওক সি মিচিঙেই হওক সি অসমীয়াই হওক সি হিন্দুই হওক সি বড়োৱেই হওক সি ৰাভাই হওক সি গাৰোৱেই হওক প্ৰত্যেকেই উৎফুল্লিত আৰু এইটো অনাগত সময়ত প্ৰতিফলন ঘটাম আমি দেখা পাব। ধন্যবাদ। ৰাহুল গান্ধী ডাঙৰীয়া যে বিৰোধী দলৰ নেতা তেখেতৰ উপজা দিন উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ তৰফৰ পৰা ৰক্তদান এটা শিবিৰ অনুষ্ঠিত কৰিছোঁ আৰু ৰক্তদাতা হিচাপে প্ৰথম আমি বিধায়ক ৰেকিবুদ্দিন আহমেদক পালোঁ। মই নিজেই ৰক্তদান কৰি আহিছোঁ। আমি 60জন এনেধৰণৰ ৰক্তদাতা ঠিক কৰিছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ সকলো ৰক্তদাতাক। আমি ধন্যবাদ জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। তেখেতৰ নিৰ্দেশতে আমি আচলতে কোনো কেক কটা বা বেলেগ উদযাপন কৰা নাই। এই ধৰণৰ ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছোঁ আৰু ইউথ কংগ্ৰেছ NSY মহিলা কংগ্ৰেছ আটাইকেইটা সংগঠনে আমাৰ কংগ্ৰেছৰ তেওঁলোকে সহযোগিতা কৰিছে আৰু আমি ধন্যবাদ জনাইছোঁ চৌহৰীয়া ব্লাড চেণ্টাৰক। তেখেতসকলৰ সহযোগত আমি আজি এই ব্লাড ডনেশ্যন কৰিব পাৰিছোঁ আৰু অনাগত দিনসমূহতো এনেধৰণৰ ইতিবাচক যিবিলাক কাৰ্যসূচী ৰাহুল গান্ধী ডাঙৰীয়াৰ নিৰ্দেশত আমি কৰি অসমৰ সকলো ৰাইজক সকলো জনগোষ্ঠীক একত্ৰিতভাৱে কাম কৰিবৰ কাৰণে আৰু নিজকে উৎসৰ্গা কৰিবৰ কাৰণে ৰাইজৰ বাবে এই ৰক্তদান হওক বা শ্ৰমদান হওক অন্যান্য কামত ৰাইজক বান সাহায্য হওক কৰিবৰ বাবে আমাক ৰাহুল গান্ধী ডাঙৰীয়াই অনুপ্ৰাণিত কৰিছে। আমি তেখেতলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰি তেখেতক পুনৰ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। ৰক্তদান হৈছে মহাদান। ৰক্ত একচুৱেলি দান কৰিবই লাগে আৰু আমি প্ৰত্যেক বছৰে কৰা হয়। ৰাহুল গান্ধী ডাঙৰীয়াই একচুৱেলি জন্মদিনত আমি কেক কাটি উদযাপন কৰাটো নিবিচাৰে। তেওঁ এটা মহান কামৰ জৰিয়তে যাতে সমাজত মানুহৰ সহায়ক হওক সেইকাৰণে তেওঁ সদায় কয় যে কেক কাটি পেলাই মোৰ জন্মদিন পাতিব নালাগে, আপোনালোকে এটা ভাল কাম কৰক যিটো সমাজত কামত আহে। সেই উদ্দেশ্যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ ইয়াত আজি চহৰীয়া পেট লেবৰ সহযোগত ৰাজীৱ ভৱনত ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰা হয়। মই নিজেও দিবলৈ আহিছিলোঁ কিন্তু মই ডায়েবেটিক প্লাছ মোৰ হিমোগ্ল'বিন কম থকাৰ কাৰণে মই দান কৰিব নোৱাৰিলোঁ। কিন্তু আমাৰ যুৱ কংগ্ৰেছ NSY আৰু আমাৰ বিভিন্ন ব্যক্তিসকলে ৰক্তদান কৰিছে। গতিকে এই কাৰ্যসূচীৰ জৰিয়তে যাতে সহায় হওক সকলোৰে সেই কামনা কৰিছোঁ আৰু যিসকলে দিব বিচাৰে অকল যে আমি কৰিছোঁ কাৰণেই নহয় ৰক্তদানটো কৰিব লাগে যাতে বেলেগৰো বিপদত সহায় হয়। এতিয়া গৌৰৱ গগৈয়ে কৈছে যে দুকলীয়া কংগ্ৰেছী বুলিয়ে কৈছোঁ আৰু ডুপ্লিকেট যিবিলাক কংগ্ৰেছী তেওঁলোকক মানে অস্ত্ৰোপচাৰ কৰিম বুলি কৈছে। কিন্তু ভূপেন বৰাইও ইয়াৰ পূৰ্বে কৈছিলে কিন্তু কালক্ৰমত হৈ নুঠিলেগৈ। গতিকে এইবাৰ গৌৰৱ গগৈয়ে কেনেধৰণে কৰিব বা চিনাক্ত কেনেধৰণে কৰিব তেওঁলোক যে বিজেপিৰ এজেণ্ট বা স্পাই, কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে গৌৰৱ গগৈ গাড়ীতে ভাইৰাছ আছে। মুখ্যমন্ত্ৰীয়ে এই কথাটো যে কৈছে গৌৰৱ গগৈ গাড়ীত ভাইৰাছ আছে, মুখ্যমন্ত্ৰীৰ ঘৰত কি আলোচনা হৈ আছে আমাক কয় নহয় কথাবিলাকো আমাকো কোৱা মানুহ আছে। পলিটিক্সত নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। আমিও তেওঁৰ কথা গম পাই থাকোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিহেতুকে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াত প্ৰক্ষেপ কৰাৰ লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজেপিয়ে তলে তলে প্ৰক্ষেপ কৰা আৰম্ভ কৰিছে আৰু সেইটো কাৰণে তেওঁ কিমান গালি গালাজ পাৰি বিজেপিক গালি গালাজ পাৰিব নোৱাৰে কাৰণে গোটেই খংটো যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত তুলিছে সেই খবৰটো আমি পাওঁ। এনেকুৱা কথা নহয় যে আমাৰো মানুহ তাত আছে, আমাকো খবৰ দিয়ে, আমাৰ মানুহো তাত আছে, আমাক খবৰ দিয়ে। আমাক এনেকুৱা পৰ্যন্ত কোৱা কথা আছে যে একদম কালি দাদা বেলেগ খং মানে সৰবাক লৈ অহাৰ কাৰণে তেওঁ উজনিত খোপনি পুতিব গৈছে কিন্তু এতিয়া বোলে RSS আৰু বিজেপিয়ে বোলে সৰ্বানন্দ সোণোৱালক আগবঢ়াই দিছে।
গতিকে সেইটো খং এতিয়াতো সৰ্বানন্দ সোণোৱালৰ ওপৰতো তুলিব নোৱাৰে, বিজেপি RSSৰ ওপৰতো তুলিব নোৱাৰে, গোটেই খংটো তেওঁ গৌৰৱ গগৈৰ ওপৰত তুলিছে। কিন্তু গৌৰৱ গগৈ বগা চাৰ্টত ক'লা দাগ নথকা এজন নেতা, আৰু কোনোবা যদি তেনেকুৱা হিমন্ত বিশ্ব শৰ্মাক খবৰ দি থকা যদি আছে বিদেশত আছে, গৌৰৱ গগৈ উলিয়াব নালাগে, আপোনা ওলাই গুচি যাব। এই কথাটো মই আপোনাক 2 মাহ সময় দিলোঁ, নিজে ওলাই যাব। মানে ভূপেন বৰাই যিটো নোৱাৰিছিলে সেইটো গৌৰৱ গগৈ একদম গৌৰৱ গগৈয়ে এই 2 নম্বৰী মানুহে কাণ ফুচফুচ কৰা কথাবিলাক নুশুনে, আৰু 2 নম্বৰী মানুহৰ খবৰ গৌৰৱ গগৈ নাৰাখে, কোৱালিটি খবৰ তেওঁ ৰাখে। কোৱালিটি খবৰ দিয়াৰ মানুহ গৌৰৱ গগৈৰ লগত অজস্ৰ আছে। গতিকে এই কাণ ফুচফুচ কৰি গৌৰৱ গগৈৰ পৰা সময় নষ্ট কৰিব নোৱাৰা যিবিলাক মানুহ আছে, যে খবৰ বিক্ৰী কৰিব নোৱাৰা মানুহবিলাক 2 মাহৰ পিছত এনেই গুচি যাব, কাৰণ তেওঁলোকৰতো কাম নচলিব। আগতে খবৰ আদান প্ৰদান কৰি থাকে তেওঁলোকে, গতিকে এতিয়া খবৰ আদান প্ৰদান কৰিবলৈ তেওঁক স্পেচ নিদিয়ে। গতিকে গৌৰৱ গগৈ এটা দৰ্শন থকা এজন নেতা। ডেফিনেটলি মই কৈছোঁ 2 মাহমানৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই যদি স্পাই ৰাখিছোঁ বুলি ভাবিছে, সেই স্পাইবিলাক ইয়াৰ পৰা নিজে ওলাই গুচি যাব। এতিয়া চফা হৈছে মোটামুটি। চাওক, গো মাংসক লৈ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে, মোৰ বিশ্বাস ধৰ্মক যোনে বিশ্বাস কৰে কেতিয়াও হিন্দু মানুহে গৈ পেলাই মুছলমানৰ মছজিদৰ সন্মুখত গাহৰি নেপেলায়, আৰু মুছলমানে আহি হিন্দুৰ মন্দিৰৰ সন্মুখত কেতিয়াও গৰু মাংস নেপেলায়। এইটো মোৰ দৃঢ় বিশ্বাস, যিবিলাক সঁচাকৈ ধৰ্মক বিশ্বাস কৰা মানুহ। আৰু মই সেইকাৰণে এটা কথা কৈছোঁ, এতিয়া দেখিছে আপুনি গোৱালপাৰাত আজি 3 দিনৰ আগত মোৰে ইলেকশ্যনত লাগি দিয়া 9জন মানুহক এৰেষ্ট কৰি লৈ গৈছিল। এতিয়া এৰি দিবলৈ বাধ্য হ'ল, কাৰণ হাতে লোতে ধৰা পৰিলে যে সেই মুছলমান মানুহকেইজন তাত জড়িত নাছিলে। গতিকে মই মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, হাল এৰি শিয়াল খেদা বন্ধ কৰি ৰাজধৰ্ম পালন কৰক। কি মুখ্যমন্ত্ৰীয়ে কৈছে যে গো মাংস পেলালে আমি মছজিদত গাহৰি মাংস পেলাই আহিব কৈছে। এনেকুৱা তৰল ৰুচি নাথাকা কথা মুখ্যমন্ত্ৰীয়ে ক'লে কিমান ভয়ংকৰ দিশত আপোনাৰ যুৱ প্ৰজন্ম আজিৰ তাৰিখত আগবাঢ়ি যাব। সেইকাৰণে মই যুৱ প্ৰজন্মক এইটো এটা পৰামৰ্শ দিছোঁ। লগতে মই অভিভাৱকসকলক কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এইবিলাক উশৃংখল কামত যদি আপোনালোকৰ ল'ৰা ছোৱালীক যদি নিয়োগ কৰে, আপোনালোকে এইবিলাক কামত ল'ৰা ছোৱালীক আত্মনিয়োগ কৰিবলৈ নিদিব, কাৰণ মুখ্যমন্ত্ৰীয়ে একে সকলোকে লৈ আত্মজান নিজে কৰা এটা লাইনত গৈ আছে। গতিকে সেইটো কামত যাতে কোনো ল'ৰা ছোৱালী আত্মনিয়োগ নহয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ৰাহুল গান্ধী আমাৰ হাইকমাণ্ড যুৱ নেতা, তেওঁৰ জন্মদিনত ব্লাড কালেকশ্যন কৰি আমি দুখীয়া দৰিদ্ৰ পৰিয়াল উপকৃত হ'বৰ কাৰণে এই কেম্প প্ৰত্যেক বছৰে তেওঁৰ জন্মদিনত ব্যৱস্থা আয়োজন কৰা হয়। এই ব্লাড লৈ মই ব্লাড কেম্প যি ব্লাড কালেক্ট হ'ব, এই ব্লাডখিনি আমি নাৰ্ছিং হোম বা মেডিকেল কলেজত দিয়া হয়। তাৰ দ্বাৰাই তেওঁলোকৰ আমাৰ ৰাইজ জড়িত উপকৃত হয়। আমি ৰাহুল গান্ধীৰ যি নেতৃত্বত বোলে জন্মদিনত এইটো আমি ৰাইজৰ উপকাৰ, দুখীয়া দৰিদ্ৰ উপকাৰৰ কাৰণেই এই আয়োজন কৰা হয়। গতিকে ৰাইজে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব। কংগ্ৰেছৰ নেতৃত্ব সলনি হ'ল, এতিয়া নতুন নেতৃত্বৰ জৰিয়তে কি ধৰণৰ আশা কৰিব পাৰি যে 26ৰ নিৰ্বাচন? আপোনালোকে দেখিছে নেতৃত্বৰ পৰিৱৰ্তন হোৱাৰ লগে লগে এটা উৎসাহ উদ্দীপনা মানুহৰ মাজত আহিছে, আৰু সহকাৰবিলাকৰ অলপ উৎসাহিত হৈছে, আগৰ তুলনাত বহুত উৎসাহিত হৈছে। আৰু ৰাইজৰ মনোভাৱ চেঞ্জ হোৱা যেন আমি অনুভৱ কৰিছোঁ নতুন নেতৃত্ব হোৱাৰ কাৰণে। গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে 26ত পাৱাৰত ঘূৰি আহিব, এইটো নিশ্চিত। আপুনি এগৰাকী দলৰ জ্যেষ্ঠ প্ৰাক্তন মন্ত্ৰী, গতিকে দিছপুৰ সমষ্টিটো পুনৰবাৰ আপুনিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব 26ত? হাইকমাণ্ড দিলেতো মই কৰিমেই। নিজৰ ইচ্ছা আছে এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা? হাইকমাণ্ড দিলেতো ইলেকশ্যন খেলিমেই, দিয়ে সময়ে ক'ব। এতিয়া দেখা গৈছে যে বহু বিজেপি এৰি যোৱা বহু লোকে এতিয়া কংগ্ৰেছলৈ আহিবলৈ ইচ্ছা কৰিছে, এতিয়া গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ পিছত। আপোনাৰো যিহেতু আপোনাৰ পুত্ৰও যিহেতু গুচি গৈছিলে, গতিকে তেওঁ আহিব পাৰে নেকি কিবা তেনেকুৱা? এইটো হাইকমাণ্ড একেবাৰে এইটো PCC প্ৰেচিডেণ্ট আৰু ডিচিশ্যন ল'ব সময়ত।
কোন আহে কোন যায় কোন আহিব বিচাৰে কাক লয় তেওঁ ডিচিশ্যন নহয় এইটো আমাৰ বিষয়বস্তু নহয় গতিকে আৰাম গৰম থাকি যিসকল হৈছে আকৌ যিসকল আহিব তেওঁ লোৱা ডিচিশ্যনটো হাইকমাণ্ড আমাৰ ষ্টেটৰ হাইকমাণ্ড মানে গৌৰৱ গগৈ ডাঙৰীয়াই ল'ব সেইটো তেওঁৰ ওপৰত নীতি সেইসকল যোৱাসকলৰ সিদ্ধান্তটো সঠিক আছিল বুলি ভাবেনে আপুনি সেই সময়ছোৱাত নাই এইটো মই মোৰ ফালৰ পৰা নকওঁ আপুনি কৈছে যে তেওঁলোকে বেলেগকৈ বিজেপিত গৈছে মই কেনেকৈ জানো কি ভাবি গৈছে তেওঁলোকৰ নিজা নিজা ডিচিশ্যন কি সুবিধাৰ কাৰণে গৈছে তেওঁলোকে জানে কংগ্ৰেছৰ সেই বেয়া দিনত যিসকল নেতা নাই আজি সেই সকল নেতা পুনৰ ঘূৰি আহিলে লোৱাটো ভাল হ'ব জানো এইটো হাইকমাণ্ডে ডিচিশ্যন ডিচাইড কৰিব ষ্টেট হাইকমাণ্ডে ডিচাইড কৰিব মুখ্যমন্ত্ৰীয়ে বহুখিনি কথা কৈছে যে এতিয়া যদি কোনোবাই গৌমাংসত হৈছে সেই স্থানত এতিয়া গাহৰি গৈ পেলাই থ'ব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কৈ আহিছে ভৱিষ্যতে কি ধৰণে গ্ৰহণ কৰিছে আপুনি নাই মই এইটো বিষয়ে সবিশেষ নাজানো মই এইটো ষ্টাডি কৰা নাই বা আচলতে নিউজবোৰ পঢ়া নাই চোৱা নাই গৌমাংসৰ ওপৰত মই কথা নাজানো যোনে কৰিছে বেয়া কাম কৰিছে যোনে কৰিছে এইটো বেয়া কাম কৰিছে এইটো কোনে কৰিছে বা ৰাইজেতো গম পাইছে তাৰ ওপৰত মই কমেণ্ট দিব নোৱাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত